Hello, ladies and gentlemen. Welcome to my channel. I am Dipras, your host and host, former Chief Managing Director of PTS Designer Tiles and Paper Blocks Private Limited, Managing Director of US Global and Financial Solutions Private Limited, and Joint Chairman of Happy Home Care. এইখিনি কথাকে যদি মই অসমীয়াত কওঁ তেতিয়াহ'লে মই PTS Designer Tiles and Paper Blocks Private Limitedৰ মেনেজিং ডাইৰেক্টৰ হয়, চিফ মেনেজিং ডাইৰেক্টৰ হয়। তাৰ লগতে US Global and Financial Solutions Private Limitedৰ মেনেজিং ডাইৰেক্টৰ হয় আৰু হেপী হোম কেয়াৰ নামৰ এটা NGOৰ জইণ্ট চেয়াৰমেন হয়। আজি যোনটো বিষয়বস্তুৰ ওপৰত বা আজি যোনটো বিষয়ৰ ওপৰত আপোনালোকৰ আগত বিষয়বস্তু দাঙি ধৰিব বিচাৰিছোঁ, সেই বিষয়বস্তুটো এটা বহুত ইণ্টাৰেষ্টিং বা বহুত গুৰুত্বপূৰ্ণ বিষয়বস্তু, যিটো বিষয়বস্তু অবিহনে আমি কোনো এটা ব্যৱসায়িক প্ৰতিষ্ঠান আগবঢ়াই নিবই নোৱাৰোঁ বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ এটা বিষয়ৰ ওপৰত আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ বা আপোনালোকৰ আগত এই বিষয়বস্তুটো দাঙি ধৰিবৰ কাৰণে ওলাইছোঁ। এই মূল বিষয়বস্তুটোলৈ যোৱাৰ আগতে আপোনালোকৰ হয়তো মোবাইলৰ স্ক্ৰীনত দেখাই পাইছে, ছাইডত এটা বেল নটিফিকেশ্যন আছে, তাত আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ যোনবিলাক ভিডিঅ' এনেকুৱা ইণ্টাৰেষ্টিং কণ্টেণ্টৰ ওপৰত যোনবিলাক ভিডিঅ' বনাম, সেই ভিডিঅ'বিলাক পোনপ্ৰথমতে আপোনালোকে চাবলৈ পাব। তাৰ লগে লগে যদিহে ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। আহকচোন আজি আমাৰ মূল বিষয়বস্তুটো আৰম্ভ কৰোঁ। আজিৰ যোনটো বিষয়বস্তু হয়, সেই বিষয়বস্তুটো হৈছে অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ এণ্ড মেনেজমেণ্ট প্ৰচেছ ফৰ বিজনেছ। মানে এটা প্ৰতিষ্ঠানৰ যোনটো গাঁথনি, আন্তঃগাঁথনি বুলি কয়, আন্তঃগাঁথনি আৰু যোনটো পৰিচালনাৰ পদ্ধতি হয়, সেই পদ্ধতিৰ বিষয়ে আমি আজি আলোচনা কৰিম। এতিয়া পোনপ্ৰথমতে অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ বুলি কোৱাৰ আগতে অৰ্গেনাইজেশ্যন বা প্ৰতিষ্ঠান বুলিনো কাক কোৱা হয়, সেই বিষয়ে আমি জনাটো অতিকৈ দৰকাৰ। সাধাৰণতে আমি আমাৰ সন্মুখতে কিছুমান উদাহৰণ হিচাপে ক'ব পাৰোঁ, কিছুমান প্ৰতিষ্ঠান আমি দেখিয়ে আছোঁ নহয় জানো। আমি স্কুল দেখা পাইছোঁ, ডাকঘৰ দেখা পাইছোঁ, থানা দেখা পাইছোঁ, বেংক দেখা পাইছোঁ। এইবিলাক আমি সৰুৰে পৰা দেখি আহিছোঁ। এইবিলাক হৈছে একোখন চৰকাৰী প্ৰতিষ্ঠান। এতিয়া এই চৰকাৰী প্ৰতিষ্ঠানসমূহ প্ৰকৃততে কি হয় বা প্ৰতিষ্ঠান বুলিনো এইবিলাকক কিয় কোৱা হয়, সেই সম্পৰ্কে আমি আলোচনা কৰিম। প্ৰতিষ্ঠান বুলি ক'বলৈ যাওঁতে সাধাৰণতে আমি সহজ ভাষাত এনেদৰে ক'ব পাৰোঁ যে এটা নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি যেতিয়া এটা মানুহৰ সমষ্টি নাইবা গোটে কাম কৰি নিজৰ ফলাফল আৰ্জন কৰিবলৈ সক্ষম হয়, তাকে প্ৰতিষ্ঠান বা অৰ্গেনাইজেশ্যন বুলি কোৱা হয়। এতিয়া প্ৰতিষ্ঠানৰ আমি যোনবিলাক চৰকাৰী প্ৰতিষ্ঠান দেখি আহিছোঁ, এইবিলাকৰনো লক্ষ্য আৰু উদ্দেশ্য কি হয়, সেই সম্পৰ্কে আমি কথা পাতিম। আমি যিহেতু স্কুল দেখা পাইছোঁ, মই আপোনালোকক উদাহৰণ হিচাপে স্কুলৰ কথা কৈছিলোঁ। তো স্কুলৰ লক্ষ্য বা উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা। ঠিক তেনেদৰে আপোনাৰ ডাকঘৰৰ লক্ষ্য বা উদ্দেশ্য হৈছে বিভিন্ন ঠিকনালৈ চিঠি পত্ৰৰ আদান প্ৰদান কৰা। তাৰ লগতে আপোনাৰ বেংকৰ উদাহৰণ আপোনালোকক দিছিলোঁ। বেংকৰ যোনটো লক্ষ্য বা উদ্দেশ্য হৈছে, সেই লক্ষ্য উদ্দেশ্য আপোনাৰ এটা অঞ্চলৰ ভিতৰত যোনখিনি বিত্তীয় লেনদেন হয়, কোনোবাই পইচা উলিয়াই, কোনোবাই পইচা সোমাই, সেই বিত্তীয় লেনদেনসমূহৰ হিচাপ ৰখা। তাৰ লগতে থানা এখনৰ কথাটো আপোনালোকে হয়তো ভালদৰে জানে যে অঞ্চল এটাত যাতে আইন শৃংখলা বৰ্তি থাকে বা অঞ্চলটোৰ নাগৰিকসকলে যাতে শান্তিৰে বসবাস কৰিব পাৰে, সুস্থিৰ জীৱন যাপন কৰিব পাৰে, তাৰ ওপৰত নজৰ ৰখা। এতিয়া কথা হ'ল, এই চৰকাৰী প্ৰতিষ্ঠানসমূহক পৰিচালনা কৰিবৰ কাৰণে বা পৰিচালনা সুচাৰুৰূপে পৰিচালনা হ'বৰ বাবে এটা চৰকাৰবিলাকে এটা বিভাগ গঠন কৰি দিছে। এই বিভাগবিলাকক আমি গাঁথনি বুলি কওঁ বা আন্তঃগাঁথনি বুলি কওঁ। এটা বিভাগ আন এটা বিভাগৰ ওপৰত পৰস্পৰ নিৰ্ভৰশীল, কাৰণ এটা বিভাগ সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে ইয়াতে আন এটা বিভাগৰ আছে, মানে উপস্থিতি আছে। তো গতিকে এটা বিভাগ আন এটা বিভাগৰ ওপৰত নিৰ্ভৰশীল হৈ পেলাই এইটো চলি আছে। আৰু আমাৰ কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক, এই চৰকাৰী যোনবিলাক প্ৰতিষ্ঠান হয়, চৰকাৰী প্ৰতিষ্ঠানবিলাক পৰিচালনা কৰি আছে। কিন্তু ব্যক্তিগত প্ৰতিষ্ঠানৰ ক্ষেত্ৰত এই বিভাগসমূহ আমি নিজেই গঠন কৰি ল'ব লাগিব। যিহেতু এই বিভাগসমূহ আমি নিজে গঠন কৰি ল'ব লাগিব, তাৰ কাৰণে কেইটামান দিশ আমি সদায় চাব লাগিব। এই দিশসমূহৰ ওপৰত ভিত্তি কৰি পেলাই আমি আমাৰ ব্যৱসায়সমূহক কিছুমান ভাগত বিভক্ত কৰি লৈছোঁ। এই ভাগসমূহক আমি লিমিটেড কোম্পানী, মানে আমি যিহেতু ব্যৱসায় ৰেজিষ্ট্ৰেশ্যন কৰা মানে এইটো এটা কোম্পানী ৰেজিষ্ট্ৰেশ্যন কৰা হয়।
তো কোম্পানী ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত কি হয় কিছুমান নীতি নিয়মো ইয়াতে থাকে সকলোখিনি নীতি নিয়ম মই যদি ডিটেইলছত ক'বলৈ যাওঁ এই ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইকাৰণে মই সংক্ষেপতে কেইটামান কোম্পানীৰ যোনবিলাক বিভাগ হয় সেই ভাগখিনি মই আপোনালোকক জনাই দিব খুজিছোঁ প্ৰথমে আহিব ইয়াতে লিমিটেড কোম্পানী আৰু লিমিটেড কোম্পানীৰ পিছতে আহিব প্ৰাইভেট লিমিটেড কোম্পানী প্ৰাইভেট লিমিটেড কোম্পানীৰ পাছতে আহিব আপোনাৰ যোনবিলাক পাৰ্টনাৰশ্বিপ ফাৰ্ম হয় পাৰ্টনাৰশ্বিপ ফাৰ্ম নাইবা NGO ইয়াৰ পাছতে আহিব এণ্টাৰপ্ৰাইজেছৰ পিছত আহিব শ্বপ ৰেজিষ্ট্ৰেশ্যন আৰু সৰুতকৈ সৰু যোনখিনি ব্যৱসায় হয় মোৰ লক্ষ্য হৈছে সেইখিনি কভাৰ কৰা গতিকে মই ইয়াতে শ্বপ ৰেজিষ্ট্ৰেশ্যনটো ভৰাই দিছোঁ এতিয়া পোনপ্ৰথমতে আমি জানিব লাগিব যে লিমিটেড কোম্পানীৰ কোনবিলাক বা কোনবিলাকক আমি লিমিটেড কোম্পানী বুলি ক'ব পাৰোঁ সাধাৰণতে আমি আমাৰ ওচৰে পাজৰে যোনবিলাক লিমিটেড কোম্পানী আমি দেখি আছোঁ লাগিলে ৰিফাইনেৰীয়ে হওক বা যিয়ে নহওক এই লিমিটেড কোম্পানীখিনিৰ বেছিভাগেই কি হয় গভৰ্ণমেণ্টে পৰিচালনা কৰে কিন্তু কিছুমান কম সংখ্যক লিমিটেড কোম্পানী আছে যিখিনি কোম্পানী একোজন পাৰ্চনেল বা এজন মানুহে পৰিচালনা কৰে এই লিমিটেড কোম্পানীবিলাকৰ ভিতৰত কি বস্তু থাকে লিমিটেড কোম্পানীবিলাকৰ ভিতৰত থাকিব আপোনাৰ মেনেজিং ডাইৰেক্টৰ থাকিব মেনেজিং ডাইৰেক্টৰৰ ভিতৰত পিছত থাকিব আপোনাৰ চেয়াৰপাৰ্চন থাকিব বা বৰ্ড মেম্বাৰ থাকিব বৰ্ড মেম্বাৰৰ লগতে আৰু কি থাকিব আপোনাৰ শ্বেয়াৰ হোল্ডাৰ থাকিব যোনখিনিয়ে আপোনাৰ একচুৱেলি কি হয় এই কোম্পানীবিলাক যোনবিলাক আপোনাৰ লিমিটেড কোম্পানী হওক বা প্ৰাইভেট লিমিটেড কোম্পানী হওক এইবিলাকত কি হয় শ্বেয়াৰ হোল্ডাৰ থকাটো মাষ্ট হয় মানে শ্বেয়াৰ হোল্ডাৰ থাকিবই লাগিব তেওঁলোকে কম সংখ্যক এটা পইচা বিনিয়োগ কৰি পেলাই একোটা শ্বেয়াৰ বা কোম্পানীৰ অংশীদাৰিত্ব তেওঁলোকে কিনি লয় শ্বেয়াৰৰ অসমীয়া হেৰি হৈছে আপোনাৰ অংশীদাৰী তো গতিকে তেওঁলোকে অংশীদাৰিত্ব অলপমান পইচাৰ বিনিময়ত কিনি ৰাখে তো ইয়াতে শ্বেয়াৰ হোল্ডাৰৰ কোনো ধৰণৰ লিমিট নাথাকে লিমিটেড কোম্পানী ইয়াতে হয়তো 2ৰ পৰা 200 500 1000 ঠিক তেনেকৈ বহুত হ'ব পাৰে শ্বেয়াৰ হোল্ডাৰ তাৰ পাছত আৰু এটা কথা হ'ল লিমিটেড কোম্পানীবিলাকৰ ইয়াতে ডেট আৰু এছেট মানে আপোনাৰ কি হয় ইয়াতে সম্পদ আৰু যোনবিলাক আপোনাৰ ধৰি লওক ডেট মানে ধাৰ যোনবিলাক হয় ইয়াৰ দুইটা ছেক্টৰ সম্পূৰ্ণ বেলেগ তাৰ কাৰণে কি হয় আপোনাৰ কেতিয়াও আপোনাৰ ধৰি লওক যোনখিনি শ্বেয়াৰ হোল্ডাৰ থাকে বা যোনখিনিয়ে আপোনাৰ অংশীদাৰিত্ব কিনি ৰাখে তেওঁলোকৰ ব্যক্তিগত সম্পত্তিৰ ওপৰত কোনো কাৰণতে ৰিস্ক আহি নপৰে এতিয়া দ্বিতীয়টোলৈ যাওঁ প্ৰাইভেট লিমিটেড কোম্পানী প্ৰাইভেট লিমিটেড কোম্পানীটো হৈছে সম্পূৰ্ণৰূপে এটা ব্যক্তিগত ব্যৱসায় তো ব্যক্তিগত প্ৰাইভেট শব্দটোৰ অৰ্থ হৈছে ব্যক্তিগত তো প্ৰাইভেট লিমিটেড যোনবিলাক কোম্পানী আছে এইবিলাকত কি হয় এজন মেনেজিং ডাইৰেক্টৰ বা চিফ মেনেজিং ডাইৰেক্টৰ ঠিক যেনেকৈ লিমিটেড কোম্পানীত আছিল ঠিক তেনেকৈ এজন পাৰ্চনেল থাকে যোনজনৰ অধীনত বা যিজনে নিজৰ অধীনত গোটেই ব্যক্তিগত কোম্পানীটো পৰিচালনা কৰে তেওঁক মেইন কি পাৰ্চন হিচাপেও আমি ক'ব পাৰোঁ বা মূল চাবিকাঠি মানুহ হিচাপেও আমি ক'ব পাৰোঁ অসমীয়াত ক'বলৈ গ'লে গতিকে তেখেতৰ আণ্ডাৰত যোনটো ষ্ট্ৰাকচাৰ হয় সেই ষ্ট্ৰাকচাৰটোৰ ওপৰতে নিৰ্ভৰ কৰে যে ব্যৱসায়ৰ লেনদেনবিলাক কেনেকুৱা ধৰণৰ হ'ব বা ব্যৱসায় প্ৰতিষ্ঠানটোৰ লাভ লোকচান কোনটো পৰ্যায়লৈ আগবাঢ়ি যাব পাৰে এই সকলোবিলাক তেখেতৰ ওপৰতে নিৰ্ভৰ কৰে তো পৰিচালনাৰ যোনজন মুৰব্বী হয় মানে এই প্ৰতিষ্ঠানটো প্ৰাইভেট লিমিটেড কোম্পানী প্ৰতিষ্ঠানটোৰ যোনটো পৰিচালনাৰ মুৰব্বী হয় সেইজন মেনেজিং ডাইৰেক্টৰ বা চিফ মেনেজিং ডাইৰেক্টৰ হয় ইয়াৰ পিছতে ইয়াতো যেনেকৈ প্ৰাইভেট লিমিটেড কোম্পানীৰ বৰ্ড মেম্বাৰ থাকে ইয়াতো ঠিক তেনেকৈ আপোনাৰ কেইজনমান বৰ্ড মেম্বাৰ থাকে তাৰ লগতে শ্বেয়াৰ হোল্ডাৰৰ ইয়াতে কিন্তু লিমিটেশ্যন আছে শ্বেয়াৰ হোল্ডাৰৰ মিনিমাম লিমিটেশ্যন হ'ল 2জনে শ্বেয়াৰ অংশীদাৰিত্ব কিনিব পাৰে আৰু তাৰ পাছতে মেক্সিমাম যোনটো লিমিট হয় 200 মানে 200লৈকে শ্বেয়াৰ কিনিব পাৰে 200তকৈ বেছি কিন্তু শ্বেয়াৰ হোল্ডাৰ ইয়াতে থাকিব নোৱাৰে মানে অংশীদাৰিত্ব কিনা মানুহ ইয়াতে থাকিব নোৱাৰে তো গতিকে যদি আমি লিমিটেড কোম্পানী হিচাপত চাওঁ লিমিটেড কোম্পানীতকৈ যিটো অলপমান সৰু কোম্পানী হয় বা অলপমান সৰু হয় সেইটো হ'ল প্ৰাইভেট লিমিটেড কোম্পানী বা ব্যৱসায়ৰ যোনবিলাক আপোনাৰ লেনদেন হয় লিমিটেড কোম্পানীতকৈ প্ৰাইভেট লিমিটেড কোম্পানী অলপমান কম হয় ইয়াৰ পিছতে আহিব আপোনাৰ পাৰ্টনাৰশ্বিপ ফাৰ্ম পাৰ্টনাৰশ্বিপ বুলি ক'লে আমাৰ মনলৈ এটা কথা আহে যে আমি কেইজনমান মানুহে লগ লাগি যদি কিবা এটা কাম কৰোঁ আমাৰ ইয়াতো আমি হয়তো দেখাই পাওঁ আমাৰ যেহেতু যোনবিলাক আত্মসহায়ক গোট আছে নহয় জানো গাঁও অঞ্চলত আমি দেখাই পাইছোঁ এইবিলাক তো কেইবাজনো মানুহে লগ লাগি পেলাই তেওঁলোকে কাম কৰে তো পাৰ্টনাৰশ্বিপ ফাৰ্মৰ কনচেপ্টটো ঠিক এনেকুৱাই মই আপোনালোকক উদাহৰণটো এটা কাৰণেই দিছোঁ যে আপোনালোকৰ বুজিবৰ কাৰণে এইটো যাতে সুবিধা হয় পাৰ্টনাৰশ্বিপ ফাৰ্মত কি হয় মিনিমাম পাৰ্টনাৰ্ছ 2জন হ'ব পাৰে আৰু মেক্সিমাম পাৰ্টনাৰ্ছৰ কোনো হিচাপ নাথাকে
আৰু NGOৰ ক্ষেত্ৰতো ঠিক একেই পাৰ্টনাৰশ্বিপ ফাৰ্ম বা NGO একেটা বিভাগৰ ভিতৰতে পৰে ইয়াতে কি হয় আপোনাৰ চেয়াৰমেন বুলি কয় যোনজন কি পাৰ্চন হয় যোনজন মুৰব্বী হয় তেওঁ চেয়াৰমেন হয় তেওঁ আণ্ডাৰত আপোনাৰ পাৰ্টনাৰ্ছ বহুতো থাকিব পাৰে পাৰ্টনাৰশ্বিপ ফাৰ্মৰ ক্ষেত্ৰত আৰু এটা উল্লেখনীয় বিষয় যে ইয়াতে আপোনাৰ প্ৰাইভেট লিমিটেড কোম্পানীৰ দৰে কামবিলাক চলে কিন্তু ইয়াতে বৰ্ড মেম্বাৰশ্বিপ বা এনেকুৱা ধৰণৰ নাথাকে বৰ্ড মেম্বাৰ্ছ নাথাকে ইয়াতে আপোনাৰ কি হয় আপোনাৰ যোনবিলাক মানুহে আহি পেলাই জড়িত হয় তেওঁলোকে কি হয় আপোনাৰ পাৰ্টনাৰ্ছলৈ ৰূপান্তৰিত হয় বা পাৰ্টনাৰ্ছ হিচাপে তেওঁলোকে কাম কৰে ইয়াৰ পিছতে আহিব আপোনাৰ যোনটো এণ্টাৰপ্ৰাইজেছ মানে আপোনালোকে সকলোৱে হয়তো দেখিয়ে আছে আমাৰ অঞ্চলবিলাকতো দুই এটা এণ্টাৰপ্ৰাইজ তেনেধৰণে থাকে কিন্তু লিগেল অৰ্থত এণ্টাৰপ্ৰাইজেছ ৰেজিষ্ট্ৰেশ্যন মানে হৈছে ধৰি লওক এটা বিত্তীয় লেনদেন এটা ধৰি লওক এটা ব্যৱসায় কৰি আছে তাৰ লগতে সম পৰিমাণে আৰু এটা ধৰক আপোনাৰ যদি এখন দোকান হয় দোকানৰ লগতে এটা গোদাম ধৰক এটা মেচিনাৰী প্ৰডাকশ্যন ইউনিট এনেকুৱাবিলাক যেতিয়া লগতে চলি থাকে এইবিলাকক সহজ অৰ্থত এণ্টাৰপ্ৰাইজেছ বুলি কোৱা হয় তো আমাৰ অঞ্চলতে আমি তেনেকৈ বহুতো এণ্টাৰপ্ৰাইজেছ আমি দেখি আহিছোঁ আমাৰ অঞ্চলবিলাকতে থাকে তেনেকুৱা এণ্টাৰপ্ৰাইজেছ তো আমাক ইয়াৰ বিষয়ে মানে বহুত বেছি পৰিমাণে ক'বৰ প্ৰয়োজন নহয় শ্বপ ৰেজিষ্ট্ৰেশ্যনৰ বিষয়েতো সকলোৱে জানেই শ্বপ মানে হৈছে দোকান কেনেধৰণে কৰিব লাগে সেইবিলাকতো দেখিছে মই একেবাৰে স্মল লেভেলত কৈ পেলাই নকওঁ যিহেতু এজনেই মানুহ থাকে তাতে তো সেইখিনিৰ বিষয়ে স্মল লেভেলত নকওঁ তাতকৈ অকণমান যদি ওপৰৰ লেভেলত আমি যাওঁ তাতে কি হয় অলপ ভাল যোনবিলাক দোকান হয় ধৰক আপোনাৰ এতিয়া শ্বপিং মলবিলাকতো এই শ্বপৰ ভিতৰতে পৰে তাত খালি অকণমান ডাঙৰ হেৰিত পৰে তাত হয়তো লিমিটেড বা প্ৰাইভেট লিমিটেডলৈও তেওঁলোক আগবাঢ়ি যাব পাৰে নাইবা আপোনাৰ ধৰি লওক পাৰ্টনাৰশ্বিপতো তেওঁলোক থাকিব পাৰে তো সেইটো তেওঁলোকৰ এটা ভিতৰুৱা বিষয় তো ভিতৰুৱা বিষয় হিচাপে মই বহুত বেছি আলোচনা কৰিবৰ কাৰণে নাযাওঁ তো গতিকে কি হৈছে এখন শ্বপত যদি অকণমান ডেভেলপ শ্বপ এখনত যাওঁ বা দোকান এখনত যাওঁ আমি বজাৰ কৰিবৰ কাৰণে তেতিয়া কি দেখা পাওঁ যে 2-3জন মানুহ থাকে তেওঁলোকে কি হয় কিছুমান বস্তু আমাক দেখুৱায় বা কাপোৰৰ দোকান এখনতে গ'লোঁ তেওঁলোকে তেওঁলোকৰ ষ্টকছবিলাক খুলি পেলাই দেখুৱায় ষ্টকছৰ কাৰণে কি হয় কিমান কি ক'ত বস্তু ষ্টক আছে চাবৰ কাৰণে এজন মানুহ থাকে তো গতিকে এই ক্ষেত্ৰত কি হয় এই ক্ষেত্ৰতো এটা সুপৰিচালনা বা এটা গাঁথনিৰ প্ৰয়োজন হয় আপোনালোকক মই এতিয়া লিমিটেড প্ৰাইভেট লিমিটেড এই কোম্পানীবিলাকৰ ডেজিগনেশ্যনবিলাক বা কিমান মানুহ লাগে কেনেকৈ লাগে এই সকলোবিলাক জনাই থকাৰ অৰ্থ এটাই যে নিৰ্দিষ্ট বিভাগ অনুযায়ী যদিহে এজন ভাল মানুহ বা এজন প্ৰফেশ্যনেল